শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, 30-1-2021 বৰ্ষৰ গুৱাহাটী খানাপাৰা পশু চিকিৎসালয়ৰ খেলপথাৰত প্ৰাথমিক শিক্ষা বিভাগৰ এক দীঘলীয়া জটিলতাৰ অৱসান ঘটাবৰ বাবে বিগত শিক্ষামন্ত্ৰী তদানীন্তন বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে 4,511 গৰাকী শিক্ষাগুৰুৰ নিযুক্তিপত্ৰ বিতৰণৰ অনুষ্ঠানত মুকলিভাৱে প্ৰতিশ্ৰুতি দিয়াৰ কিছু অংশ বিশেষ এই ভিডিঅ'টিৰ জৰিয়তে অৱগত কৰিবলৈ অভাজনে স্মৃতি ৰোমন্থনৰ এক প্ৰয়াস কৰিলোঁ। কৰবাত জীৱনৰ ভুল সিদ্ধান্ত লোৱাৰ বাবে আজি 20 বছৰ আমি যি ৰাস্তাত থাকিব লাগিছিলে সেই ৰাস্তাৰ পৰা আমি বহু দূৰলৈ গুচি গ'লো। আজি এনেকুৱা পৰ্যায় আমাৰ মাজত হৈছে যে যোৱা 20 বছৰত কেইবাজনো লোক শিক্ষক আমাৰ মাজৰ পৰা আঁতৰি গৈছে আৰু আজি যেতিয়া আমি 4,511টা নাম আমি যেতিয়া অনুমোদন কৰিছোঁ, তাতো মোক ডিৰেক্টৰে কৈছে, ছাৰ ইয়াৰ মাজত বহুত ৰিটায়াৰমেণ্ট হৈ গ'ল, তেওঁলোকৰ আমি আৰু নিযুক্তি পত্ৰ দিব নোৱাৰিম। 1 লাখ নিযুক্তি হৈছে। এজন মানুহেও নিযুক্তি পোৱাৰ পিছদিনাখন মোৰ ওচৰত আহিবলগীয়া হোৱা নাই যে ছাৰ আমাৰ ওপৰত ইনকুৱাৰী চলি আছে বা আমাৰ দৰমহা বন্ধ হৈছে, এক্সেছ পোষ্ট, ইৰেগুলাৰ পোষ্ট, সেই শব্দবিলাক আমি অভিধানখনৰ পৰা আজি আমি নোহোৱা কৰি দিলোঁ যে এতিয়া আৰু আমাৰ শিক্ষা বিভাগত এই শব্দবিলাক আমি নাই। যেতিয়া আপোনালোকৰ খুলি যাব, ৰিটায়াৰমেণ্ট হোৱাৰ দিনাখন লাগিলে আপোনালোকে এমাহ কাম কৰক, গ্ৰেচুইটি হিচাপে 10 লাখ টকা আপোনালোকৰ বেংকত প্ৰথম নিযুক্তি পত্ৰখন লৈ গৈ যিকোনো ধৰণে NPS-ৰ বেংক একাউণ্টটো আমি খুলি ল'ব লাগে। সেইটো হ'ল কৰি দিলে। তাৰপিছত কেটেগৰী চি হ'ল যে আমি দৰমহা পাইছিলোঁ কেতিয়াবা, কিন্তু আমাৰ ট্ৰেইনিং হোৱা নাই। এইখিনিক আমি আজি টিউটৰ হিচাপে নিযুক্তি দিছোঁ। এতিয়া বহুত শিক্ষকে মোক আহি কৈছে যে ছাৰ আমাৰতো ট্ৰেইনিং হৈছিলে, আমি কিয় টিউটৰত কৰিলোঁ? আপোনালোকে আজি মিটিঙৰ পিছত আমি এখন কমিটি কৰি দিছোঁ, আমাৰ ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন বাইদেউ চেয়াৰমেন হিচাপে, যি আজি টিউটৰ হিচাপে নিযুক্তি পাব, নিযুক্তি পত্ৰখন লৈ লওক, অন্ততঃ চৰকাৰৰ লাইনত সোমাই যাওক। কিন্তু লগে লগে আপোনালোকে আমি এটা পৰ্টেল খুলি দিম, নিজে আহিব নালাগে। পৰ্টেলত আপোনালোকে টিউটৰৰ এপইণ্টমেণ্ট লেটাৰখন আৰু ট্ৰেইনিং কৰা চাৰ্টিফিকেটখন, এই দুইখন আপোনালোকে যোগ কৰি আপলোড কৰি দিব। এই আপলোড কৰি দিয়াৰ লগে লগে আমি সেইখিনি পৰীক্ষা কৰিম আৰু যিসকলে আমাৰ টিউটৰৰ পৰা ৰেগুলাৰত আহিব লাগে আমি নিজে কৰি দিম। তাৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে। আজি দিনটো বেয়া লাগিব যে আমিতো ৰেগুলাৰ পাব লাগিছিল, কিন্তু যি দিনাখন আমি অনুসন্ধান কৰিছিলোঁ খুব সম্ভৱ 2012-13 চনত, সেই সময়ত আপোনালোকে ডিভিজনেল কমিশ্যনাৰ হাতত এই ডাটাখিনি নিদিয়াৰ কাৰণে কোনোবাই হয়তো ট্ৰেইনিং কৰাৰ পিছতো আজি আমি টিউটৰ হ'বলগীয়া হৈছে। কিন্তু এই যিটো টিউটৰ বুলি আমি ভাবিলোঁ, আমি ইলেকশ্যনত থকা সময়খিনিৰ ভিতৰতে আমাৰ ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যনে জটিলতাখিনি আঁতৰাই দিব আৰু আপোনালোকক টিউটৰৰ পৰা আমি ৰেগুলাৰলৈকে লৈ আহিম। আৰু যিসকলে টিউটৰ হৈ থাকিব তেওঁলোকক আমি কি ধৰণে NPS, গ্ৰেচুইটি, গোটেই সুবিধাখিনি আমি দিব পাৰোঁ, তাৰ কাৰণে আমি চৰকাৰত কথা বতৰা পাতি আমি কিবা এটা ভাল সিদ্ধান্ত এটা ল'ম। আৰু যিবিলাকে ইয়াৰ মাজত ট্ৰেইনিংটো কৰিব পাৰে, এইটো পিছত ট্ৰেইনিং কৰিলেও আমি তেওঁলোকক টিউটৰৰ পৰা ৰেগুলাৰ কৰি দিম। তাৰমানে আজি ট্ৰেইনিং নহ'লেও কালিও যদি আপোনালোকে ট্ৰেইনিং কৰে, খালি সেই অপেন ইউনিভাৰ্চিটি কিবা কিবি যিটো আমাৰ 2 নম্বৰী ছিষ্টেমত হয় সেইটো নকৰিব। যি হ'ব 1 নম্বৰীতে হ'ব, সেইটো আৰু এখন লেঠা। পৃথিৱীত নাম নুশুনা ইউনিভাৰ্চিটিৰ পৰা ডক্টৰেট ডিগ্ৰী আহি যায়, কিবা কিবি নাম মই জীৱনত শুনা নাই, এনেকুৱা বিশ্ববিদ্যালয় জন্ম হৈছে। সেইটো নকৰিব, চিধা ৰাস্তা দি যোনে ট্ৰেইনিং পাই কৰি আনিব। আৰু নহ'লে
ভৱিষ্যতে আমি ৰেগুলাৰৰ সমান পাব পাৰোঁ তাৰ কাৰণে আমি যি ব্যৱস্থা ল'ব লাগে আমি ল'ম NPS গোটেই সুবিধা পোৱাৰ যি কৰিব লাগে আমি কৰিম নেক্সট থাকি গ'ল আমাৰ কেটেগৰী ডি ইয়াত দুটা ভাগ আছে এটা হৈছে মেনেজিং কমিটি এপইণ্টমেণ্ট দিয়া তেওঁলোকক আমি একো কৰিব নোৱাৰোঁ কাৰণ সেইখিনিতো নিয়মত নাথাকে কিন্তু চৰকাৰীভাৱে যিখিনিয়ে নিযুক্তি কোনোবা দিনা পাইছিল সেই কেটেগৰী ডিখিনি আজিৰ পিছত আমি তেওঁলোকৰ সমস্যাটো সমাধান কৰাৰ বাবেও আমি চেষ্টা কৰিম যাতে কোনো বাধা পৰি যাব নালাগে কাৰণ আপোনালোকৰ লগত একেলগে আছিলে গতিকে আপোনালোকৰ তেওঁলোকো বাদ পৰিছে আজিতো তেওঁলোকৰ মন কণ বেয়া হৈ আছে আৰু কোনোবা হয়তো ইয়াত শুনিবৰ কাৰণে আহিছেও দুই এজন কিন্তু আমি আজিৰ পিছত যেতিয়া এটা ভিটো কমি গ'ল এ গ'ল বি গ'ল চি গ'ল গতিকে ডি কেটেগৰী যিখিনি গভৰ্ণমেণ্টে এপইণ্টমেণ্ট দিছিলে স্কুলত গৈ আছে হয়তো দৰমহাও পোৱা নাছিল ট্ৰেইনিঙো হোৱা নাছিল এক্সেছ বা ইৰেগুলাৰ কেটেগৰীত আছিল এতিয়া আমি তেওঁলোকৰ কাৰণেও কি কৰিব পাৰোঁ আমি অলপ চিন্তা চৰ্চা কৰিম আজিৰ দিনটো পাৰ হৈ যোৱাৰ পিছত অৰ্থাৎ আমি কাকো এৰি থৈ যাব খোজা নাই সকলোকে যিমান পাৰোঁ আমি সহায় কৰাৰ কাৰণে চেষ্টা কৰিম ভেৰিফিকেশ্যন যে মেট্ৰিক পাছ হ'ব লাগে LP টিচাৰৰ কাৰণে বহুত টিচাৰ আকৌ মেট্ৰিক পাছ নাছিলে গতিকে এনেকুৱাটো আমি দিব নোৱাৰোঁ সেইকাৰণে সেই সময়ৰ কোৱালিফিকেশ্যন আজিৰ কোৱালিফিকেশ্যন নহয় আজিতো বেলেগ হৈ গ'ল কোৱালিফিকেশ্যন কিন্তু 2001 চনত আমি মেট্ৰিক পাছ কৰা আমাৰ আছিল নে আৰু এজ কাউণ্টিং কৰিলে আমি 60 নে 60 তলত দুই এটা সৰু পৰীক্ষা কৰি ইয়াৰ পিছতো এটা কথা ঠিক যে কিছুমান ব্যক্তি থাকিব যোন হয়তো পোৱাৰ যোগ্য আছিলে যে দৰমহাও পাইছিলে বা ট্ৰেইনিং আছে কৰবাত নাম বাদ পৰি গ'ল কিহৰ কাৰণে নামবিলাকতো আমি কৰা নাই মাণ্ডলিক আয়ুক্তই কৰিছিলে আৰু 2011-12তে কৰিছিলে আৰু নামবিলাক আমি কেবিনেট এপ্ৰুভেলৰ পিছত এতিয়া যাওঁতে বহুত ভুল ওলাইছে যিসকলে মনত ভাবে যে আমিও পাব লাগিছিল এই পৰ্টেলটোত আপোনালোকেও আবেদন কৰিব মোৰ কথা হ'ল পাবলগীয়া এজনো যাতে বঞ্চিত হৈ নাযায় হয়তো এটা দিন দেৰি হ'ব কিন্তু আমি পাবলগীয়া সকলোকে আমি সামৰি ল'ম গতিকে খুব এটা পেজ থাকিব এটা পেজ হ'ল যে মোৰ টিউটৰ হোৱাৰ যোগ্যতা আছিল বা মোৰ ৰেগুলাৰ হোৱাৰ যোগ্যতা আছিল দুইটাৰ মই এটাও পোৱা তেওঁলোকেও নিজৰ ডকুমেণ্টছখিনি পৰ্টেলত আপলোড কৰি দিব এমাহ বা 45 দিনৰ ভিতৰত আমি গোটেইখিনি চাই ল'ম মাজে দুই এজনে আকৌ কোনে ছাৰ ইলেকশ্যন আহি গ'ল এইটো চিন্তা আপোনালোকে মূৰৰ পৰা এৰি দিয়ক ইলেকশ্যন পৃথিৱীত আহিব যাব হৈ থাকিব এইটোত আমি টেনশ্যন ল'বলগীয়া কাম নহয় কাৰণ চৰকাৰখন স্থিৰ চৰকাৰে চৰকাৰৰ কাম কৰি গৈ থাকিব ইলেকশ্যন পৃথিৱীত আহিব নাভাবা সময়তো কেতিয়াবা ইলেকশ্যন আহি যায় গতিকে ইলেকশ্যনৰ চিন্তাটো আপোনালোকে মূৰৰ পৰা এৰি দিয়ক আমি যি ধৰণে কৰিব লাগে আমি কৰি গৈ থাকিম গতিকে মই ভাবোঁ যে আপোনালোকৰ মনত যিখিনি প্ৰশ্ন আছিলে সেই গোটেইখিনি মই সুন্দৰভাৱে প্ৰত্যুত্তৰ দিছোঁ আৰু যিসকলে আজি পোৱা নাই তেওঁলোকে মন বেয়া কৰিব নালাগে আমি যি য'ত কৰিব লাগে কিবা আৰু নতুন ৰাস্তা উলিয়াম আজিলৈকে যিমান বুদ্ধি আছিল সেইখিনি দি ABC খিনিকে পাৰ কৰিব পাৰিম ডিৰ কাৰণে নতুন কিবা চিন্তা কৰিব লাগিব চিন্তা কৰিম যাতে আমাৰ সমস্যাবিলাক হৈ যায় আৰু আশা কৰোঁ এই ধৰণে আমাৰ শিক্ষা বিভাগৰ সমস্যাবিলাক সমাধান হ'ব আৰু আমি ভৱিষ্যতৰ দিনত সুন্দৰ কৰি শিক্ষা বিভাগটোক আমি পৰিচালনা কৰিব পাৰিম পুনৰ এবাৰ আপোনালোকলৈকে মই মোৰ প্ৰণাম আৰু নমস্কাৰ জনাইছোঁ সকলোৰে জীৱন সুখৰ হওক সমৃদ্ধিশালী হওক আৰু হাতত আমাৰ যিমানখিনি সময় থাকিব এতিয়াতো টেটৰ শিক্ষকক যিখিনি কওঁ সেইখিনিতো আৰু আপোনালোকক কৈ লাভ নাই কাৰণ আপোনালোক আমাৰ বয়সৰে গতিকে কাৰোবাৰ 50 বছৰ কাৰোবাৰ 45 বছৰ কাৰোবাৰ 55 বছৰ গতিকে নতুন ল'ৰাখিনিক যিটো কওঁ সেইখিনি আমাৰ শুনাৰো ধৈৰ্য নাথাকিব বা আমি শুনিও বহুত মনটো ভাল নালাগিব কিন্তু
যিমান দিন আমাৰ হাতত থাকিব প্ৰতিটো দিন শিক্ষা বিভাগ বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ বাবে আমি খৰচ কৰিম, ভাল কৰি কাম কৰিম, যাতে চৰকাৰে আমাক স্বীকৃতি চৰকাৰৰ পৰা আমি নাপালেও ৰাইজৰ পৰা যাতে আমি স্বীকৃতিখিনি সদায় আমি পাব পাৰোঁ। এই ধৰণে আমি আগবাঢ়ি যাম।